গুণগুণ কথা মৰম ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত দেখিবলৈ পাব যে গুণগুণে মাকৰ আগত ক'ব, মা মই অনুৰাগৰ লগত বিয়া হ'ম, আৰু যাতে তই কেতিয়াও এনেকুৱা নকৰ আৰু তই এনেকুৱা নকৰোঁ বুলি মোক ক'ব লাগিব। মই অধিৰথৰ লগত বিয়া নহওঁ, মই এতিয়া অনুৰাগৰ লগত বিয়া হ'ম বুলি মাকৰ আগত ক'ব। আৰু সেইখিনি কথা অধিৰথৰ আগত ক'ব। অধিৰথ বহুত বেছি আচৰিত হৈ উঠিব আৰু অধিৰথে গুণগুণক ক'ব যে মই তোমাৰ মুখৰ পৰা এনেকুৱা কথা শুনিম বুলি কেতিয়াও ভবা নাছিলোঁ। মই এতিয়া অনুৰাগকে বিয়া কৰাব লাগিব বুলি গুণগুণে অধিৰথক ক'ব। আৰু অধিৰথে ক'ব যে তুমি যি ভাল পোৱা তাকে কৰা, মই তুমি সুখত থকাটোৱে বিচাৰোঁ বুলি গুণগুণৰ আগত ক'ব। আৰু গুণগুণৰ মনটোৱে বহুত বেছি কান্দিব আৰু তেতিয়া অধিৰথক ক'ব যে অধিৰথ মোক ভুল নুবুজিবা, কাৰণ মই তোমাৰ লগত বিয়া হ'লে মাই মৃত্যুৰ প্ৰক্ষেপ হাতত লোৱা বুলি অধিৰথক ক'ব। আৰু অধিৰথে ক'ব যে মই একো নকওঁ, তুমি যি ভাল পোৱা তাকে কৰা, আজিৰ পৰা তোমাৰ মোৰ সম্পৰ্ক নাইকিয়া হোৱা বুলি ক'ব। এতিয়া জানো সঁচাকৈ গুণগুণে জানো এতিয়া অনুৰাগৰ লগত বিয়া হ'ব নে অধিৰথৰ লগত বিয়া হ'ব? এই সকলোবিলাক দৃশ্যাংশ আপোনালোকে আজিৰ খণ্ডটিত দেখিব পাব।